তো গাইছ ফালি দিম আজি লজি কেনেকা হ'ব তহঁতৰ একদম পানী 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 গাইছ লিখিব নোৱাৰিলে একদম মানে পেপাৰটো ফালি দিম একদম ৱাটাৰ ৱাটাৰ আজি কেনেকা হ'ল এক্সাম এইফালে এইকেইটা আছে চব হেই গাইছ কি খবৰ আশা কৰিছোঁ সকলো ভাল আৰু মইতো ভাল বুলি ক'লে বেয়াই হ'ব আৰু তো মানে আমাৰ ককা ঢুকালে এসপ্তাহ আজি মানে হ'ল তো মই ইমান দিনৰ কাৰণে ব্লগটো দিব পৰা নাই তো আজিৰ পৰা আৰু আৰম্ভ কৰিলোঁ তো আজি আমাৰ এক্সামো আছে একদম ভালকৈ সকলো দেখাম আৰু মানে একদম মানে বেয়া কি ক'ব মানে আমাৰ ককাটো ঢুকালেই যে ব্লেক ব্লগত চালে হ'ব পাৰে তো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম চাই ল'ব কি ক'ম গাইছ একদম মানে কি ক'ব আৰু মানে যিটো হ'ল আৰু একদম মানে মানুহটো ভাল আছিলে ডাইৰেক্ট আৰু সিহঁতৰ ঘৰ ফালে গৈ ডাইৰেক্ট আৰু ঘৰ নহয় হ'ল আৰু গাইছ আমাৰ একমাহ নিৰামিষ আৰু তো মা দেউতাহঁতে মানে একো খাব নোৱাৰে ফল মূল খাই থাকিব পাৰে আৰু মানে আমিও নিৰামিষে মানে পিঁয়াজ চিয়াজ নহয় মানে নিৰামিষসকলে তো সেইকাৰণে আৰু একমাহ আমাৰ মানে একমাহত শ্ৰাদ্ধটো কৰিব আৰু বেলেগৰ হয়তো 13 দিনতে কৰে তো সেইটোৱে আৰু এইফালে চাব পাৰিছে আমাৰ পথাৰত মানে কালি মানে আমাৰ গছ কাটিলে তো সেইকাৰণে আৰু ভাবি ল'ব আৰু যি হ'ল মই এইকেইদিন আৰু ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম আৰু মই মানে কি ক'ম গাইছ ইনষ্টাগ্ৰামতো মই দিয়ে আছোঁ মানে চব আপডেটকেইটা যি হৈ আছে নহয় আছে সকলো দি আছোঁ ইনষ্টাগ্ৰামতো তো আজিও আমাৰ মানে লজিক এক্সাম আছে তো যাব লাগিব আৰু একদম এতিয়া টাইমটো হৈ গ'ল 7টা বাজিব হ'ল আৰু ৰাতিপুৱা তো এইফালে চাওক কালি গছ কাটিলে ক'লোৱে তো সেইটোৱে আৰু গাইছ সকলোৱে ভালে থাকিব আৰু গম পায় মানে কি ক'ব আৰু মানুহৰ নিশাষৰ ভৰসা নাই যেতিয়া তেতিয়া যি হৈ যাব পাৰে আৰু সেইকাৰণে সকলোৱে ভালে থাকিব আৰু এইফালে তো সেইটোৱে আৰু এতিয়া মোৰো কাম আছে কেইটামান তো আপোনালোকক দেখা মানে ছাগলী আমাৰ গৰুকেইটা মানে চব ওলাব লাগিব এইকেইটা মানে মাহঁতে ধৰিব নোৱাৰে আৰু একমাহ কাম ময়ে কৰিব লাগিব বান্ধিবৰ কাৰণে লৈ আহিলে এইফালে চাওক 3টা আছে মুনু গুটি কালি আৰু এতিয়া পোৱালি দিলে চাওক 2টা আছে তো বান্ধো তাৰপিছত গৰুকেইটা বান্ধিব লাগিব গৰুকেইটা চাওক এইফালে এটা লৈ আহিলোঁ আৰু 2টা বাকী আছে আৰু 3টা এটা কান্দি বান্ধিলোঁ এইফালে চাওক তাৰপিছত এইফালে ইয়াৰ পোৱালি চাওক ইয়াৰ পোৱালিৰ নাম কি জানে নি গাইছ চুকি ইয়াৰ পোৱালি নাম আৰু এটা গাইছ আপোনালোকক কথা এটা ক'ব পাহৰি গ'লোঁ মানে আমি একমাহ মানে আমাৰ বৰদেউতাৰ ল'ৰা ছোৱালী আৰু খুৰাৰ তো আমি একমাহ মানে চুলি কাটিবই নোৱাৰোঁ আৰু একমাহটো নিৰামিষ কটোৱে তো চুলিও কাটিব নোৱাৰোঁ একদম এইকাৰণে চাওক না দীঘল হৈ গ'ল একদম পূৰা দীঘল এইফালেও চাওক আগত মুলেট মাৰিছিলোঁ এতিয়া আৰু কাটিব নোৱাৰোঁ একমাহ পিছতে কাটিম পূৰা দীঘল হৈ যাব এতিয়া সিহঁতক দিব লাগিব খেৰ লৈ আহিলোঁ ঘৰৰ পৰা খেৰ তো এতিয়া দিব লাগিব আৰু একদম ধুনীয়াকৈ 3টাকো দিম আৰু এটা মানে গাইছ ঘৰে নাহে কি ক'ব সেইটোতে মানে বাহিৰে ফুৰি থাকে দামৰা মানে চুকি এইটো চুকি আমাৰ মৰম লগা চুকি এই দিল একদম ধুনীয়াকৈ এইটো এইফালে চব চাই আছে পিছফালে ব্ৰাছটো লৈ ল'লোঁ আৰু মানে ব্ৰাছটো কৰিব লাগিব আৰু একদম মানে এতিয়া কৰা নাই তো কৰি লওঁ চব ব্ৰাছ বনাইছে ভণ্টি কাম কৰি আছে মাহঁত কৰিব নোৱাৰে যে সেইকাৰণে এই কৰি আছে চব কাম তো সেইটোৱে আৰু মই ইয়াতে ৰ'দতে আছোঁ ৰ'দতে আৰু অলপ ৰখিছোঁ ঠাণ্ডা লাগিছে গাইছ এইফালে ভণ্টিয়ে ভাত ভাজি বনালে সেইফালে চাওক এইফালে খাব লাগিব একদম গৰম গৰম পানী কাঢ়ি এতিয়া লাহে লাহে লৈ লওঁ বস্তুটো একদম লাহেকৈ লৈ লওঁ গাজৰ দিলে ধনিয়া পাত দিয়া নাই আৰু এইকেইটাই একদম খাই তাৰপিছত কলেজ যাব লাগিব আৰু এইফালে চাওক মানে ৰাতিপুৱা আৰু চাহ খোৱা হোৱা নাই মানে কিমান কৰিব গাইছ সেইটোৱে আৰু ইমানে খাই দিম ইমানে খাই যাব লাগিব আৰু কলেজ এতিয়া গাইছ খাই লওঁ তাৰপিছত একদম লগ পাম পাছৰ পিছত তাৰপিছত ৰেডি হ'ব লাগিব বহুত আছে এতিয়াও কলেজ যাবলৈ একদম ৰেডি এইফালে চাব পাৰিছে একদম ড্ৰেছ চেছ পিন্ধিলোঁ তো এতিয়া ডাইৰেক্ট যাম আৰু সন্দীপ আহি আছে অটোৰ পৰা ডাইৰেক্ট যাম আৰু তো অটোতে ডাইৰেক্ট দেখাম নহ'লে বৰপথাৰ টাউন ডাইৰেক্ট তো চাই থাকিব আগলৈ একদম স্কিপ নকৰাকৈ চাব একদম ভালকৈ চাব তো চাই থাকিব
কালিবাৰী এইফালে চাওক কালিবাৰীৰ পৰিৱেশটো আৰু আজি শনিবাৰ সেইকাৰণে বন্ধ আছে এইফালে আমাৰ দোষ আহি গ'ল দোষ এইফালে সন্দীপ তো এতিয়া মানে ডাইৰেক্ট কলেজত যাম আৰু কলেজতে ডাইৰেক্ট লগ পাম তো বলক সেই গাইছ এতিয়া কলেজৰ ওচৰত আহি পালোঁ আৰু মানে লজিকৰ ষ্টুডেণ্ট ইমান কমো আছে বাৰু তো সেইকাৰণে ইমান ষ্টুডেণ্ট নাই চাবই পাৰিছে আমি আছোঁ এইফালে দোষ আছে চব দোষকেইটা আৰু আগফালেও গৈ আছে আৰু গাইছ 3 ঘণ্টাৰ পিছত লগ পাম একদম চাই থাকিব 3 ঘণ্টাৰ পিছত এইফালে সন্দীপ তো গাইছ ফালি দিম আজি লজি কেনেকুৱা হ'ব তহঁতৰ পানী গাইছ লিখিব নোৱাৰিলে একদম মানে পেপাৰটো ফালি দিম একদম Water. তো এইটোৱে গাইছ তো চাই থাকিব 3 ঘণ্টা পিছত লগ পাম বাই বাই মোবাইলটো মানে আমাৰ এলাও নাই কাৰোবাৰ স্কুটিত ডিগ্ৰীত সোমাব লাগিব বা কিবা বেলেগ কিবাত ৰাখিব লাগিব তো এইটোৱে তো বাই ভালকৈ 3 ঘণ্টা পিছত লগ পাই আছোঁ দিলোঁ এইফালে চাওক এইকেইটা দোষ কেনেকৈ এইফালে আছে এইটো আমাৰ ডেভিড দা আছে ডেভিড তোমাৰ আজি এক্সাম আছিলে নাই এই খেলি আছে ইয়াৰ নাই আজি এক্সাম গাইছ তো এতিয়া ঘৰত যাম গাইছ এক্সাম ফালি দিলোঁ মানে এইফালে চাওক লজিক এইফালে কেইটা আছে চব তো চাই থাকিব একদম স্কিপ নকৰাকৈ একদম ভালকৈ চাই থাকিব আমি গৈ আছোঁ হাইস্কুল তিনিআলি এইটো চাওক ফটা যে ৰাইলৰ কেনেকুৱা হ'ল ৰাইল ইয়াৰ ভালে হ'ল চবৰে ভাল হ'ল মানে আমি পাৰোঁ বা নোৱাৰোঁ কিন্তু আমি লিখা ঠিক আছে একদম বনাই মানে এটা শব্দ জানিলে হৈ গ'ল তাৰ বিষয়ে আমি এইটোৱে লিখি দিওঁ আৰু বনাই আৰু কি ক'ম আৰু তই ক আৰু কি কবি তো এইটোৱে এতিয়া এতিয়া আহি পালোঁ মাত্ৰ হাইস্কুল তিনিআলি আৰু চাব পাৰিছে যে মানুহ চানুহ আৰু লগৰকেইটা আজি কেনেকুৱা হ'ল এক্সাম এইফালে এইকেইটা আছে চব এইফালে সন্দীপ দোষ তো এইটোৱে আৰু এতিয়া মানে বাছৰ কাৰণে অপেক্ষা কৰিব লাগিব তো বাছ আহিলে তাৰপিছত যাম এইফালে ড্ৰেছ চেঞ্জ কৰিলোঁ তো এইফালে ভাত খাম এতিয়া সেইফালে চাব পাৰিছে বাইদেৱে বনাই আছে পাপৰ আলু চব্জি আৰু সেইটোৱে আৰু কিবা ফ্ৰাই আছে মানে ৰঙালাও ফ্ৰাই এইফালে খাই লওঁ তাৰপিছত লগ পাইছোঁ খাই হ'ল এইফালে অলপ পথাৰ ফালে আহিলোঁ চাওক আমাৰ খেতি কেনেকুৱা হ'ল ফুল আহিলে মটৰৰ এইফালে চাওক একদম মজা এইফালে গোটেই চাওক মটৰ আৰু এইফালে আছে ফ্ৰেঞ্চবিন তো ফুল আহিলে আৰু ধৰিবই কেইটামানত ধৰিলে বাৰু তো গাইছ আজিৰ মই ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মানে ইনষ্টাগ্ৰামৰ পেজটো ফ'ল' কৰি দিব ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব অলপ ছাপোৰ্ট কৰক অলপ মৰম কৰক তেতিয়া উৎসাহ পাম আৰু ব্লগৰ সৈতে লগ পাম তো বাই বাই